আজি আপোনালোকৰ মাজলৈ কঁঠাল, কণী আৰু আলুৰ তৰকাৰী লৈ আহিছোঁ। কণীকেইটা বইল দিছোঁ আৰু ইপিনে কঁঠালখিনিও বইল দিছোঁ। এইখিনি চব মছলা, এইখিনি কঁঠাল আৰু বইল হৈ গ'ল। কঁঠাল, আলু, কণী এইখিনি এতিয়া ভালকৈ পিটিকা কৰিব লাগিব। ইয়াতে অকণমান বেচন দিছোঁ। বেচন বেছি দিব নালাগে, বেছি দিলে পকৰীকেইটা টাইট হৈ যাব, সেইকাৰণে অকণমান দিব লাগে। এতিয়া ইয়াতে অকণমান নিমখ দিম আৰু অকণমান জিৰাৰ গুড়ি আৰু ধনিয়াৰ গুড়ি দিব লাগিব। এতিয়া ভালদৰে মিক্স কৰিলোঁ। কেৰাহী এখনত তেল অকণমান দিছোঁ। ইয়াত পকৰী বনাইছোঁ মই। বেছি সৰুও নহয়, ডাঙৰো নহয়, মিডিয়ামৰ পকৰী বনাইছোঁ। আপোনালোকে ডাঙৰো বনাব পাৰে বা সৰুও বনাব পাৰে, নিজৰ মতে বনাব পাৰে। তেলখিনিত পকৰীকেইটা দি ল'লোঁ। অলপমান ৰঙা ৰঙা হোৱাকৈ ভাজি ল'লোঁ মই কম জুইত। এতিয়া পকৰী ভজা হ'ল। এতিয়া আঞ্জাখন বহাই দিম। তেজপাত দিছোঁ, পিঁয়াজ দিছোঁ। এইখিনিয়ে ভাজি ল'লোঁ। এতিয়া বিলাহী, নহৰু, আদা আৰু জলকীয়া পেষ্ট বনাইছিলোঁ, সেই পেষ্টখিনিও ঢালি দিলোঁ। এতিয়া এইখিনি অকণমান ভাজি ল'ব লাগিব 2 মিনিটমান। ইয়াতে নিমখ দিম, নিমখ দিলোঁ, হালধি দিম। এতিয়া এইখিনি হালধি আৰু এতিয়া অকণমান জিৰা আৰু ধনিয়াৰ পাউডাৰো দিব লাগিব। এইখিনি জিৰা, এইখিনি ভালদৰে মিক্স কৰিব লাগিব। ভালদৰে মিক্স হৈ গ'ল। ইয়াতে এইখিনি চব ভাজিও বহাই দিছোঁ মই, নেচেৰা আৰু আলু। ইয়াতে পানী দিছোঁ। এতিয়া পানীখিনি ভালকৈ উতল আহিব লাগিব। উতল অহাৰ পিছত পকৰীকেইটা দিলেই হ'ল। এইখিনি দিছোঁ ডাঙৰ ইলাচি আৰু লং আৰু দালচেনি, গোটা দালচেনি, পিচি দিয়া নাই মই। এইকেইটা পকৰী। এইখিনি অকণমান শাক আছিলে, মই এতিয়া ৰুটিও বনাম এইখিনিৰে। আমাৰ আৰু বাপেক জীয়েকে ৰুটি খাই বৰ ভাল পায় দুইটাই। এইখিনি তৰকাৰীখিনিত মই পকৰীকেইটা ঢালি দিলোঁ। এইখিনি আটা দিছোঁ। শাকখিনি পিছি লোৱা শাকখিনিত আটা দিলোঁ অকণমান আৰু অকণমান এতিয়া ঘি দিম। এতিয়া ঘি দিলোঁ যেন ৰুটিকেইখন ঢিলা হয়, খাবও সোৱাদ হয়। আৰু অকণমান নিমখ দিছোঁ। এয়া এতিয়া ৰুটি বনাইছোঁ। এয়া সিহঁত দুইটাক দিলোঁ, বাপেক জীয়েকক খাই, এতিয়া খাই আছে সিহঁতে। আজিলৈ ইমানেই, বাই।